আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 হাফ ইয়াৰলি অৰ্থাৎ নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ অসমীয়া ছাবজেক্টৰ মই তোমালোকক চেপ্টাৰ ৱাইজ কমন কুৱেশ্যন আনচাৰসমূহ বাছি দিম, যিসমূহ তোমালোকে ভালদৰে পঢ়ি গ'লে তোমালোকে ছমহীয়া পৰীক্ষাত অসমীয়া ছাবজেক্টত ভাল মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হ'বা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই তোমালোকে কমন কুৱেশ্যন আনচাৰসমূহ বাছি লোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকক মই চেপ্টাৰ ৱাইজ যিমানখিনি কুৱেশ্যন আনচাৰ আছে তাৰোপৰি যিমানখিনি মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন আনচাৰখিনি তোমালোকক বাছি দিম আৰু সেইখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰি পৰীক্ষাত যাবা। তো তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব। তো প্ৰথমতে চোৱা, যিটো তোমালোকৰ শিশুলীলা চেপ্টাৰটো আহিব, মই তোমালোকৰ কাৰণে যিমানখিনি তোমালোকৰ চিলেবাছত চেপ্টাৰ আছে সিমানখিনি মই তোমালোকৰ আগত আলোচনা কৰিম আৰু সিমানখিনি কমন কুৱেশ্যন দিম সেইখিনি চেপ্টাৰৰ হাফ ইয়াৰলি। তো চোৱা, প্ৰথমতে শিশুলীলা যিটো আছে এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, প্ৰথমতে কবিৰ নামটো জানিবা যে শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল, শিশুলীলা পাঠটি ৰচনা কৰিছিল। তো এতিয়া কথা হ'ল, কবি পৰিচয়ৰ ভিতৰত তোমালোকে যিখিনি ইম্পৰ্টেণ্ট মই দেখুৱাই দিম এইখিনি তোমালোকে ভালদৰে চাই লোৱা। ইয়াতে জন্ম আৰু মৃত্যুৰ তাৰিখটো তোমালোকে চাব লাগিব। 1449 চনত জন্ম আৰু 1568 চনত মৃত্যু, আৰু নগাঁৱৰ আলিপুখুৰীত কি হৈছিলে, জন্ম হৈছিল। তো তাৰপিছত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কি, কীৰ্তন ঘোষা। এইটো তোমালোকে চাব লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, ৰুক্মিণীহৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনাৰ লগতে বৰগীতো তেখেতে কি কৰিছিল, ৰচনা কৰিছিল। তো ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। হয়তো প্ৰশ্ন আহিব পাৰে যে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। কি লিখিব লাগিব যে ভক্তি ৰত্নাকৰ। আৰু সংলাপবিহীন নাট কি আছিলে, চিহ্ন যাত্ৰা। শংকৰদেৱৰ সংলাপবিহীন নাট কি, নাটৰ নাম কি, চিহ্ন যাত্ৰা। অ'কে, চ' এইখিনি কুৱেশ্যন তোমালোকে এই কবি পৰিচয়ৰ পৰা তোমালোকে চাব লাগিব। তো নেক্সট চোৱা, শব্দাৰ্থৰ ভিতৰত তোমালোকে হাফ ইয়াৰলিৰ কাৰণে এইখিনি চাবা যে আজোৰন্তে মানে কি, আজৰি থাকোতে। তাৰপিছত নন্দজায়া মানে হ'ল নন্দ ৰজাৰ পত্নী। আৰু মথনিটো চাবা যে গাখীৰ খুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। তাৰপিছত প্ৰয়াসীটো চাবা, যত্ন কৰা। এইখিনি তোমালোকে চাই থবা। আৰু ইফালে চোৱা যে সিকিয়া, তো সিকিয়াটো তোমালোকে চাবা যে কোনো বস্তুৰ ওপৰত আৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি। অ'কে, তো শব্দ অৰ্থৰ ভিতৰত তোমালোকে এইখিনি চাবা। নেক্সট, প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যনটো কিন্তু তোমালোকে চাবাই যে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এই কুৱেশ্যনটো হাফ ইয়াৰলি পৰীক্ষাত অহাৰ বহুতখিনি চান্স আছে। তো এই কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত ইয়াতে একৰ ঘৰটো চাবা আৰু কটো চাবা। মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? ইয়াতে মই তোমালোকক দেখুৱাইছো মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ খুটিবলৈ কি ব্যৱহাৰ কৰা এবিধ সঁজুলি। তো এইটো চাবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবাই যে শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা, বা শিশুলীলা পাঠৰ এইটো শিশুলীলা পাঠটিৰ কি মূল ভাৱ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চাবা যে তাহাংক তনয় মানিবলৈ যশোদা বান্ধন্ত উৰুক হলে, কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে চাবা 5 নম্বৰটো। নেক্সট চোৱা, 7 নম্বৰ ব্যাখ্যা কৰাৰ পৰা তোমালোকে যিকোনো এটা কুৱেশ্যন চাবাই। কিন্তু যিকোনো এটা কুৱেশ্যনৰ ভিতৰত তোমালোকে ক নম্বৰটো চাবা। ক নম্বৰটো মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন, যে জাগযোগী নাপাৱে ধ্যানত হেনহৰি পলান্ত ভয়ত। যে যিগৰাকী শ্ৰীকৃষ্ণক বহু যোগী বা বিভিন্ন যোগীয়ে কি কৰে, ধ্যান কৰিও নাপায়, আৰু তেনে হৰি কি কৰিছে, মাকৰ ভয়ত পলাই ফুৰিছে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো খুব আহি থাকে। তো তোমালোকে হাফ ইয়াৰলিত এই কুৱেশ্যনটো অহাৰ খুব চান্স আছে। এইটো তোমালোকে চাবা ব্যাখ্যা কৰাৰ ভিতৰত। নেক্সট চোৱা, এইখিনি তোমালোকে যিখিনি শব্দাৰ্থ, যে সমাৰ্থক শব্দ তাৰোপৰি গ্ৰামাৰৰ ক্লাছ মই অলৰেডি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত কৰাইছো। তোমালোকে জাষ্ট কি কৰিব লাগে, প্লে লিষ্টত যাবা। প্লে লিষ্টত গৈ এই আছামিজ গ্ৰামাৰ বুলি এটা প্লে লিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। সমাৰ্থক শব্দ গোটেইখিনি দিয়া আছে তাতে। তো তাতে গৈ ক্লাছখিনি কৰিবা। আৰু ইয়াতে নত্যবিধি সত্যবিধি গোটেইখিনি ক্লাছ কৰোৱা আছে। অ'কে, তো আমাৰ 1 নম্বৰ চেপ্টাৰটো শেষ হ'ল। নেক্সট আমি আগবাঢ়িম যে তোমালোকৰ নেক্সট চেপ্টাৰটো আহিব অন্যৰ প্ৰতি ব্যৱহাৰ। হাফ ইয়াৰলিত তোমালোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ এই চেপ্টাৰটো আহিব, সময় নাহে তোমালোকৰ। অ'কে, তো অন্যৰ প্ৰতি ব্যৱহাৰ চেপ্টাৰটো বহুত এটা ইম্পৰ্টেণ্ট আৰু তোমালোকৰ বাস্তৱ জীৱনৰ লগত খাপ খোৱা এটা চেপ্টাৰ। তো তোমালোকে এই চেপ্টাৰটোৰ কোনখিনি তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে সেইখিনি চোৱা। প্ৰথমতে আমি যে সত্যনাথ বৰাদেৱৰ বিষয়ে জানি লওঁ। তেখেতৰ বিষয়ে ইয়াৰে পৰা পৰীক্ষাত খুব কুৱেশ্যন আহে। প্ৰথম কুৱেশ্যনটো আহে যে বহল ব্যাকৰণ কাৰ ৰচনা, বা সাৰথি কাৰ ৰচনা। বহল ব্যাকৰণ সত্যনাথ বৰাদেৱৰ ৰচনা। চ' এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাবা, বহুত ইম্পৰ্টেণ্ট আৰু বহুতবাৰ আহিছে পৰীক্ষাত। আৰু এইটো তোমালোকৰ প্ৰশ্নটো আছে। আৰু ইয়াতে তোমালোকে শব্দাৰ্থৰ ভিতৰত বিগতিটো চাবা, ইতিকি। সাৰথি পুথিখনৰ কাৰ ৰচনা, যে সত্যনাথ বৰাদেৱৰ ৰচনা। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ, যে নিৰ্বোধ খিংখিঙীয়া স্বভাৱৰ মানুহৰ। এই দুটা চাবা। তাৰপিছত ইফালে সজ ব্যৱহাৰ অনুপান কি, এইখিনিতো জানাই বহুত
শৰ্ট কুৱেশ্যন এইখিনি তোমালোকে চাব লাগিব আৰু বহল ব্যাকৰণ প্ৰতিখন কাৰ ৰচনা সত্যনাথ বৰাদেৱৰ ৰচনা এইখিনি তোমালোকে চাবা তাই কুৱেশ্যন নং 2ৰ দুয়োটা ইম্পৰ্টেণ্ট দুয়োটা দিব পৰীক্ষাত যিকোনো এটা তোমালোকে লিখিব লাগে তো তোমালোকে কি কৰিবা দুয়োটা শিকি থৈ দিবা কিন্তু খ নম্বৰটো বহুত আহি থাকে তোমালোকে কি কৰিবা দুয়োটা শিকি থৈ দিবা দুয়োটা শিকি থৈ দিলে তোমালোকৰ কাৰণে ভাল হ'ব আৰু তাৎপৰ্য ব্যাখ্যাৰ পৰা তোমালোকে কি কৰিবা কটো শিকিবা খ নালাগে কটো তোমালোকে শিকি থবাই খটো কিন্তু বহুত ইম্পৰ্টেণ্ট তাৰপিছত বিপৰীত শব্দৰ ভিতৰত এই বিনয়টো চাবা তোমালোকে গুপ্তটো চাবা গুপ্তটো কি হ'ব সদৰী হ'ব গুপ্ত মানে লুকাই থকা সদৰী মানে কি প্ৰকাশ পোৱা প্ৰকাশ্য এইখিনি তোমালোকে মাষ্ট চাবা আৰু পাঠৰ ভিতৰৰ বিলাকত তোমালোকে কি কৰিবা এই মই যিখিনি তোমালোকৰ কাৰণে হাইলাইট কৰি দিছো এই হাইলাইট খিনি চালেই তোমালোকৰ হৈ যাব মুঠতে তোমালোকে কি কৰিবা যিখিনি অনুশীলনী কুৱেশ্যন আনসাৰ আছে এইখিনি চালেই তোমালোকৰ কাৰণে যথেষ্ট ওকে তো অন্যৰ প্ৰতি ব্যৱহাৰ তোমালোকৰ চেপ্টাৰটো আহিব তাৰপিছত নেক্সট চোৱা তো নেক্সট চোৱা তোমালোকৰ যিটো ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ডক্টৰ হেমন্ত কুমাৰ দেৱৰ দ্বাৰা লিখিত এই চেপ্টাৰটো বহুত এটা দীঘল চেপ্টাৰ চ' তোমালোকে এই চেপ্টাৰটো থ্ৰলি পঢ়িব লাগিব এই চেপ্টাৰটোত তোমালোকৰ বহুতো কুৱেশ্যন ভিতৰৰ পৰাও আহে চ' মই তোমালোকক আটাইখিনি তোমালোকৰ কাৰণে হাইলাইট কৰি আনিছো আৰু এইখিনি তোমালোকে ভালদৰে লিখি থবা যে ভৌগোলিক অৱস্থাত বিভিন্ন সময়ত এইখিনি চাব তো প্ৰথমতে মই কি কৰো অনুশীলনী কুৱেশ্যন আনসাৰসমূহ দেখুৱাই দিওঁ তাৰপিছত তোমালোকে হেৰি কৰিবা তো প্ৰথমতে ভিতৰখিনি মই দেখুৱাই দিম তো প্ৰথমতে তোমালোকে কি কৰিবা শব্দাৰ্থখিনি ভালদৰে চাবা শব্দাৰ্থৰ ভিতৰত তোমালোকে সংগীতটো চাবা যে গীত বাদ্য আৰু নৃত্যৰ সমলয় মানে একেলগত কি বোলে গীত বাদ্য আৰু নৃত্য একেলগে কি বোলে সংগীত বোলে নেক্সট আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড কমন কুৱেশ্যন হ'ল যে সুকুমাৰ কলা মানে কি তুমি লিখিব লাগিব কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচটাক একেলগে কি বুলি কোৱা হয় সুকুমাৰ কলা বুলি কোৱা হয় এইটো তোমালোকে এতিয়াই মুখস্থ কৰি লোৱা যে কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচটাক একেলগে কি বুলি কোৱা হয় সুকুমাৰ কলা নেক্সট তোমালোকে 47 পেজত আহা ইয়াতে বৈশিষ্ট্য চোৱাচোন যে বৈশিষ্ট্য মানে কি ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি সূৰ্য বংশৰ ৰজাসকলৰ কুলো পুৰোহিত গুৱাহাটী নগৰৰ দক্ষিণ ফালে পৰ্বতৰ কাণত থকা এখন তীৰ্থস্থান ইয়াত বৈশিষ্ট্য কি কৰিছিল আশ্ৰম কৰি আছিল এইখিনি চাবা তাৰপিছত ব্যাস মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত আৰু বেদ বিভাগকৰ্তা এগৰাকী ঋষি আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন মহাবীৰ তেওঁৰ প্ৰকৃত নাম কি বৰ্ধমান এইখিনি পৰীক্ষাত কিন্তু আহে এই সৰু কুৱেশ্যনবোৰ তোমালোকে কিন্তু এৰি নাযাবা মই যিখিনি তোমালোকক দেখুৱাই দি আছো নেক্সট চোৱা খক যে খক কোন আছিল খক আছিল কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল কনিষ্ক এই কুৱেশ্যনটো তোমালোকে চাবা এইটো পৰীক্ষাত খুব আহে তো প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকে কি কৰিবা কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ঘৰটো চাবা বুদ্ধদেৱৰ আচল নাম মই এইখিনি দেখুৱাই দিলোৱেই জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন এইটোও দেখুৱাই দিলো এইখিনি তোমালোকে চাবা নেক্সট তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু 2 নম্বৰ কুৱেশ্যনটো চাবা যে কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা আৰু ভাৰতৰ ভৌগোলিক অৱস্থানে কি ধৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে এই দুটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা চাবা এই দুটা কুৱেশ্যন চাবা ইয়াৰ পৰা তাৰপিছত চোৱা ইফালে তোমালোকৰ হাফ ইয়াৰলিত এই 10 নম্বৰ কুৱেশ্যনটো আহিছে বুলি তোমালোকে 99% ধৰি লোৱা এইটো তোমালোকৰ পৰীক্ষাত আহিছেই যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু তাৎপৰ্য ব্যাখ্যা কৰা এইটো কুৱেশ্যন আহিবই মাষ্ট আহিব তো তোমালোকে কি কৰিবা এতিয়াই ভালদৰে শিকি লোৱা তাৰপিছত ইয়াতে সুকুমাৰ কলা কোনবিলাক এইটো মই তোমালোকক দেখুৱাই দিছোৱে এইটো আহিবই পৰীক্ষাত এইটো তোমালোকৰ আহিছেই সুকুমাৰ কলা এইখিনি তোমালোকে চাবা নেক্সট 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে এইবাৰৰ বহুত ইম্পৰ্টেণ্ট যে কি পাৰ্থক্য থকা স্বত্তেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাবা আৰু ইয়াৰে পৰা চমু টোকাৰ ভিতৰত তোমালোকে কি কৰিবা সুকুমাৰ কলাটো চাই থবা আৰু কুষাণটো চাবা নেক্সট তোমালোকৰ হাফ ইয়াৰলিৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হ'ল যে 15 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা 15 নম্বৰ কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত অহাৰ খুব চান্স আছে গতিকে 15 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা যে ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ কথাষাৰ কি কৰিব লাগে বহলাই লিখিব লাগে ওকে তো এইখিনি চাবা আৰু ইয়াৰে পৰা তোমালোকে সমাৰ্থক শব্দৰ এই ক্লাছখিনি মই তোমালোকক কৈছোৱেই যে তোমালোকে কি কৰিবা ক্লাছখিনি গ্ৰামাৰৰ আছামিজ গ্ৰামাৰৰ ক্লাছখিনি কৰি ল'বা ওকে তো আমাৰ এই চেপ্টাৰটো শেষ হ'ল নেক্সট চেপ্টাৰ আমি যাওঁ যে চুৰ ধৰা আৰু হনুমন্তৰ লংকা দৰ্শন এই দুটা তোমালোকৰ হাফ ইয়াৰলিত আহিব তো চোৱা তোমালোকৰ হনুমন্তৰ লংকা দৰ্শন এই চেপ্টাৰটো হাফ ইয়াৰলিত আহিব প্ৰথমতে চোৱা যে হনুমন্তৰ লংকা দৰ্শন কোনে ৰচনা কৰিছিল যে মাধৱ কন্দলী আৰু মাধৱ কন্দলীক কি কবি বুলি কোৱা হয় অপ্ৰমাদী কবি বুলি কোৱা হয় অপ্ৰমাদী কবি কোন মাধৱ কন্দলী তো এই কুৱেশ্যনটো তোমালোকে প্ৰথমে চাই ল'বা তাৰপিছত কবি পৰিচয়ৰ ভিতৰত এইটো বহুত ইয়াৰে পৰা বহুত কুৱেশ্যন আহে তো তোমালোকে ভালদৰে চোৱা মই এই আটাইখিনি তোমালোকক দেখুৱাই দিম
তো প্ৰথম কুৱেশ্যন আহিব যে শংকৰ পূৰ্ব মানে প্ৰাক শংকৰ যুগৰ শ্ৰেষ্ঠ কবি এগৰাকীৰ নাম কি? যে কবিৰাজ মাধৱ কন্দলী। চাইছানে কুৱেশ্যন এনেকে আহিব যে প্ৰাক শংকৰী, ইয়াতে আছে পূৰ্ব, কিন্তু তোমাৰ প্ৰশ্নত দিব যে প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি কোন? তুমি লিখিব লাগিব মাধৱ কন্দলী। মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি? যে ৰজা মহামাণিক্য। এইখিনি তোমালোকে চাবা। মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ কি কৰিছিল? অনুবাদ কৰিছিল। তো অসমীয়া মহাকাব্যখন ৰামায়ণ মহাকাব্য অসমীয়ালৈ কোনে পোনপ্ৰথমে অনুবাদ কৰিছিল? যে মাধৱ কন্দলীয়ে। এইখিনি চাবা। তাৰপিছত মাধৱ কন্দলীৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাখণ্ডৰ বাহিৰে মাজৰ 5টা কাণ্ড পোৱা যায়। আদিকাণ্ড মহাপুৰুষ শংকৰদেৱ আৰু উত্তৰাখণ্ড আদিকাণ্ড মহাপুৰুষ মাধৱদেৱে। এই দুটা বস্তু চাবা। আদিকাণ্ড কোনে ৰচনা কৰিছিল? মাধৱদেৱে, আৰু উত্তৰাখণ্ড মহাপুৰুষ শংকৰদেৱে কি কৰিছিল? ৰচনা কৰিছিল। নেক্সট, অপ্ৰমাদী কবি কোন? অপ্ৰমাদী কবি হল মাধৱ কন্দলী। এই কুৱেশ্যনটো বহুত তোমালোকৰ পৰীক্ষাত অহা দেখা যায়। তো এইখিনি ইয়াৰ পৰা চাবা। নেক্সট তোমালোকে পেজ নং 83 আহা। তো পেজ নং 83 তোমালোকে চোৱা যে সুন্দৰকাণ্ড ৰামায়ণৰ পৰা হনুমন্তৰ লংকা দৰ্শনটো উঠাই অনা হৈছে। কুৱেশ্যন আহিব পাৰে যে তোমাৰ অসমীয়া পাঠত থকা হনুমন্তৰ লংকা দৰ্শন ক'ৰ পৰা তুলি অনা হৈছে? তুমি লিখিব লাগিব যে সুন্দৰকাণ্ড ৰামায়ণৰ পৰা। অকে, তাৰপিছত চোৱা, ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় খৰ্গৰ আধাৰত অনুবাদ কৰা এই অংশত মাধৱ কন্দলীয়ে মূলৰ বিষয়বস্তু চমু ৰূপত উপস্থাপন কৰিছে। এইখিনি চাবা। আৰু শব্দাৰ্থৰ ভিতৰত মই যিখিনি তোমালোকক হাইলাইট কৰিছো চোৱা, অমৰাৱতী। অমৰাৱতী মানে কি? বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী ইন্দ্ৰৰ ৰাজধানী। কণ্টকী মানে কি? কাইটিয়া গছ। এইখিনি চাবা। চতিয়াল মানে কি? চতিয়ানা গছ। এইখিনি চাবা। তহিতে তাত। এই যিখিনি মই তোমালোকক দেখুৱাইছো শব্দাৰ্থ, এইখিনিৰ পৰাই তোমালোকে পৰীক্ষাত পাবা। এতিয়া তোমালোকে এইখিনি ভালদৰে এতিয়াই মুখস্থ কৰি লোৱা। নেক্সট তোমালোকে আহিব যে পৱন নন্দন মানে বায়ু দেৱতাৰ পুত্ৰ হনুমান। এইটো পৰীক্ষাত অহা দেখা যায়। আৰু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট এই শেষৰ পাৰ্টখিনি যে কাশ্যপ নন্দন মানে কি? সূৰ্য দেৱতা। ৰামায়ণ আৰু এখন পুৰাণ শাস্ত্ৰৰ মতে সূৰ্য দেৱতা কাশ্যপ আৰু আদিতিৰ পুত্ৰ কোন? কাশ্যপ নন্দন। ত্ৰিকুট, এনেকে মনত ৰাখিবা যে ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পৰ্বত। ইয়াৰ ওপৰতে লংকা নগৰ প্ৰতিষ্ঠিত হৈছে। নীল কোন আছিলে? যে সীতা অন্বেষণ আৰু সাগৰত সেতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি। বিশ্বকৰ্মা কোন? দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। শিল্পীগণৰ ভিতৰত শ্ৰেষ্ঠ কোন? বিশ্বকৰ্মা। সুগ্ৰীৱ কোন? যে ৰামায়ণ অনুসৰি বান ৰজাৰ বালিৰ ভায়েক কোন? সুগ্ৰীৱ। অকে, তো এইখিনি তোমালোকে শব্দাৰ্থ চাবা। নেক্সট তোমালোকে প্ৰশ্ন উত্তৰৰ ভিতৰত এইখিনি তোমালোকে চাবা। গড়টো চাবা যে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? 5টা। আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰিছিল? উত্তৰাখণ্ড। এইখিনি মই তোমালোকক দেখুৱাইছো। আৰু এইটো বহুত ইম্পৰ্টেণ্ট যে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? সুন্দৰকাণ্ড। ইয়াৰ পৰা তোমালোকে চমু টোকাৰ ভিতৰত সুগ্ৰীৱ, নীল আৰু অমৰাৱতী এইখিনি চাবা। আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হাফ ইয়াৰলিত আহিছে বুলি তোমালোকে 99% ধৰি লোৱা। যে লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি কি ফল আৰু ফুলৰ গছ দেখিবলৈ পাইছিল? এইটো বহুত ইম্পৰ্টেণ্ট। আৰু 7 নম্বৰ কুৱেশ্যনটো আহিবই যে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। এইটো বহুত ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন। অকে, আৰু হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি অৰ্থাৎ মূল ভাৱ 10 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। এইখিনি তোমালোকে চাবা। আৰু আধুনিক ৰূপৰ ইয়াৰে পৰা তোমালোকে কণ্টকীটো চাবা। আৰু সমাৰ্থক শব্দ আটাইখিনি ইম্পৰ্টেণ্ট আছে, এইখিনি তোমালোকে চাই ল'বা। আৰু এটা তোমালোকৰ কাৰণে ভিতৰৰ কুৱেশ্যন চোৱা যে কাব্যাংশটো সুন্দৰকাণ্ডৰ কোনটো সংলাপৰ আধাৰত অনুবাদ কৰা হৈছে? যে দ্বিতীয় খৰ্গৰ আধাৰত। এইটো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ 2 বছৰ বা 3 বছৰ আগতে এই কুৱেশ্যনটো আহিছিল। আৰু এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, চ' এইটো তোমালোকে চাই ল'বা। এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা হৈ যাব। আৰু তোমালোকে জানাই সেকশন বিৰ পৰা বহুতখিনি কুৱেশ্যন আহে। গতিকে সেকশন বিৰ তোমালোকে কি কৰিবা? আধুনিক শব্দ তাৰোপৰি সমাৰ্থক শব্দখিনি ভালদৰে তোমালোকে চাই ল'বা। ঠিক আছে, তো এইটো চেপ্টাৰ শেষ হ'ল। এতিয়া আমাৰ নেক্সট এটা চেপ্টাৰে আছে, সেইটো হ'ল চুৰ ধৰা। এতিয়া চুৰ ধৰা চেপ্টাৰটো চোৱা। তো চোৱা, চুৰ ধৰা চেপ্টাৰটো বহুত এটা ইম্পৰ্টেণ্ট। কোনে লিখিছিল? যে শ্ৰী শ্ৰী মাধৱদেৱে। তো শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকে ভালদৰে জানিব লাগিব যে তেখেতৰ জন্ম হৈছিল 1489 চনত আৰু মৃত্যু হৈছিল 1596 চনত। লখিমপুৰৰ নাৰায়ণপুৰত কি কৰিছিল? তেখেতৰ জন্ম হৈছিল। এইখিনি তোমালোকে চাবা। তাৰপিছত যিখিনি কিতাপত দিয়া আছে যে মাধৱদেৱে ৰচনা কৰা নাটসমূহৰ একমাত্ৰ দধিমথন বা অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখন ঝুমুৰা বুলি কোৱা হয়। এইটো চাবা। আৰু ইয়াত চুৰ ধৰা ক'ৰ পৰা নিৰ্বাচিত কৰা হৈছে? তুলি অনা হৈছে যে ঝুমুৰাৰ নিৰ্বাচিত একাংশ তুলি দিয়া হৈছে। তো এই দুটা পইণ্ট তোমালোকে ইয়াতে চাবা।
নেক্সট তোমালোকে শব্দাৰ্থ চাবা। শব্দাৰ্থৰ ভিতৰত তোমালোকে তেজহ চাবা, ত্যাগ কৰা, হামু মানে কি মই, ঠিক মানে কি আছে, ফিৰত মানে কি ঘূৰি ফুৰা, মাখিয়ে মানে খানি, উনিকৰ মানে এওঁৰ, আৰু ইফালে গাড়ীটো চাবা যে গালি। তাৰপিছত নেক্সট তোমালোকে প্ৰশ্ন উত্তৰৰ ভিতৰত পেজ নং 93 চোৱা। খ নম্বৰটো চাবা যে লৱণাসুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল, আৰু মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। এই কুৱেশ্যনখিনি তোমালোকে চাবাই। কিন্তু 2ৰ খটো তোমালোকে চাবা যে শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণ সানি দিছিল, আৰু কটো তোমালোকে চাবা। তোমালোকৰ হাফেলিত কটো কিন্তু অহাৰ খুব চান্স আছে এইবাৰ। হে মাই যশোদে তুহু তাপ তেজহ, যশোদাৰ মনৰ তাপ বুজাবলৈ গোপীয়ে কিয় কব লগা হৈছিল। তাৰপিছত ইফালে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো কিন্তু চাই থবা যে ইহা শুনি চিন্তা শোক তেজীৱে পৰম হৰষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল। এই কুৱেশ্যনটো তোমালোকে চাই থবা। আৰু ভাষা বিষয়ক তোমালোকে এইখিনি কিন্তু চাবাই। ছেকশ্যন বিৰ পৰা এই দুটা অংশ যে আধুনিক ৰূপ আৰু বিপৰীত শব্দ, তাৰোপৰি সমাৰ্থক শব্দ, এইখিনিৰ পৰা বেছি আহে। এইখিনি তোমালোকে মাষ্ট বাৰে বাৰে প্ৰেক্টিচ কৰি থৈ দিবা। তো এইটো আছিলে তোমালোকৰ যে চুৰ ধৰা চেপ্টাৰটোৰ বিষয়ে। তো চুৰ ধৰা চেপ্টাৰটো তোমালোকে এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু এইটো আছিলে তোমালোকৰ আছামিছৰ কমন হাফ ইয়াৰলিৰ কাৰণে। চ' তোমালোকে যিখিনি মই কুৱেশ্যন আনচাৰ দিছো, গৰমৰ বন্ধতে হওক বা তোমালোকৰ পৰীক্ষাৰ আগতে হওক, তোমালোকে এইখিনি শিকি শেষ কৰি দিয়া। তেতিয়া তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাটো তোমালোকৰ ভবাতকৈ বহুত ভাল হ'ব। বাকী আটাইখিনি সাবজেক্টৰ তোমালোকৰ কমন কুৱেশ্যন আনচাৰ দিম। তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু কোনটো সাবজেক্টৰ তোমালোকৰ কমন কুৱেশ্যন আনচাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চ' ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।